হেল্ল' বন্ধুসকল, আজি মই মোৰ গাৰ্ডেনত ঠাণ্ডাৰ ছিজনৰ চব্জিবিলাক হাৰ্ভেষ্ট কৰিম আৰু আপোনালোকক দেখুৱাই যাম। বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পায় প্লিজ লাইক কমেণ্ট কৰি দিব। এতিয়া আহোঁ মই মোৰ টেৰেছ গাৰ্ডেনত লাগি থকা এপেল বগৰীজোপাক লৈ। এই বগৰীজোপা চাওকচোন, ইমান যে লাগিছে আৰু পকিবও ধৰিছে। সেইবাবে আজি বগৰীজোপাৰ পৰা অলপমান বগৰী ছিঙো। এই বগৰীটো বৰ বেছি ডাঙৰ নহ'লেও খাবলৈ কিন্তু বিৰাটেই মিঠা। এই বগৰীজোপা ঠাণ্ডাৰ ছিজন আৰু বাৰিষা ছিজনত খুব লাগে বগৰীজোপা। এই বগৰী গছজোপা মই গ্ৰ' বেগতে লগাই ৰাখিছোঁ। তাতেই কিমান বগৰী লাগিছে চাওকচোন বন্ধুসকল। এতিয়া মই মোৰ গাৰ্ডেনত লাগি থকা বেঙেনা কেইজোপাৰ পৰা অলপ বেঙেনা ছিঙো। এই গোটেই কেইজোপা বেঙেনা গছতেই বেঙেনা লাগিছে চাওকচোন। মই 5জোপা বেঙেনা লগাই ৰাখিছোঁ, তাতেই বেঙেনা ভৰি আছে। মোৰ গাৰ্ডেনত থকা সকলোবোৰ চব্জি জৈৱিকভাৱে ডাঙৰ কৰিছোঁ। ইয়াত কোনো কেমিকেল ইউজ কৰা নাই। সপ্তাহৰ মূৰে মূৰে মই গাৰ্ডেনৰ পৰা কম বেছি হ'লেও চব্জি পাই থাকোঁ। এইবোৰ চব্জি মই ছেপ্টেম্বৰতে লগোৱা পুলিবিলাক এতিয়া মই ঠাণ্ডাৰ ছিজনত সুন্দৰভাৱে ছিঙি খাব পৰা হৈছোঁ। এয়া মোৰ গাৰ্ডেনত কেৰেলাও লগাই ৰাখিছোঁ। কেৰেলা এতিয়াও লাগি আছে, কিন্তু ঠাণ্ডাৰ ছিজনত ইয়াৰ ফল অলপ কমি যায়। এজোপা গছ শুকাই মৰিব ধৰিছে, কিন্তু এইজোপা ঠিকে আছে। এইজোপা ভোল গছ চাওকচোন বন্ধুসকল, মই যেতিয়া ইয়াৰ পুলিটো লগাইছিলোঁ তেতিয়া এটাও ভোল দিয়া নাছিল। এতিয়া ঠাণ্ডাৰ ছিজন সোমোৱাৰ লগে লগে ইমান ভোল লাগিব ধৰিছে, গোটেই গছজোপাত ভোলেৰে ভৰি আছে। কিমানবাৰ খোৱাও হৈছে, তথাপিও ভোল লাগিয়ে থাকে। আৰু এই দাংবডি কেইজোপাৰ পৰা অলপ দাংবডি হাৰ্ভেষ্ট কৰোঁ। এই দাংবডি কেইজোপাৰ পৰা কিমানবাৰ যে দাংবডি খাই থকা হৈছে, তথাপিতো দাংবডি লাগিয়ে থাকে। এই বিন গছজোপাত পৰুৱা ৰিমুভ কৰা মই ভিডিঅ' এটা আপোনালোকক যোৱা ভিডিঅ'ত দেখুৱাইছিলোঁ। যেতিয়াৰ পৰা এই গছজোপাত মই ফাংগিচাইড ব্যৱহাৰ কৰিলোঁ, তেতিয়াৰ পৰা এই গছজোপাত এটা পৰুৱা নাই। আৰু গছজোপা খুব সুন্দৰভাৱে হেল্ডি হৈ ডাঙৰ হৈছে আৰু বিনো খুব লাগিব ধৰিছে। এই দাংবডি গছজোপাক বহুতে লং বিন বুলিও কোৱা হয়। এই বিনজোপা মই ফেব্ৰুৱাৰীলৈকে বিন পাই থাকিম। তাৰপিছত লাহে লাহে গছজোপা শুকাবলৈ ধৰিব আৰু বিনো কমি যাব।
এয়া চাওকচোন বন্ধুসকল, মোৰ গাৰ্ডেনত থকা হাইব্ৰিড ধনিয়াজোপা পাতবোৰ ইমান ডাঙৰ হৈছে। ইয়াৰে পাত কেইখিলামান আজি ছিঙো। ইয়াৰে 3খিলা পাত ল'লেই যথেষ্ট। ইমান ডাঙৰ পাতখিনি চাওকচোন। এনেদৰে যদি আপোনালোকে কিচেন গাৰ্ডেনত হাইব্ৰিড ধনিয়া কেইজোপামান লগাই থয়, তেন্তে ডেইলি কিচেনত ইউজ কৰিবলৈ খুব ভাল হয়। আজি মই মোৰ চটৰ গাৰ্ডেনত কি চব্জি পালোঁ আপোনালোকক দেখুৱাই গ'লোঁ। এনেদৰে মই সপ্তাহত কম বেছি হ'লেও চব্জি পাই থাকোঁ। এতিয়া মোৰ বেলকনি গাৰ্ডেনত মেৰিগ'ল্ড পুলি কেইটামান লগাওঁ। এই ফুলটোৰ কালাৰ হ'ব ৰেড কালাৰ। ফুলিলে কিন্তু খুব ভাল লাগিব। আৰু মই ছিজন ফ্লাৱাৰ বহুত লগাইছোঁ। যেতিয়া ফুলিব ভিডিঅ' যোগেৰে আপোনালোকক তাৰ আপডেট দি যাম। আৰু আপোনালোকক মই নেক্সট ভিডিঅ'ত কেৱল ফুলৰ ভিডিঅ'ই দেখুৱাম। মই ছিজন ফ্লাৱাৰ কিমান লগাইছোঁ, সকলোবোৰ যেতিয়া ফুলিব তেতিয়া আপোনালোকক দেখুৱাই যাম। এই ছিজন ফ্লাৱাৰবিলাক ফুলিবলৈ ৰ'দ অলপ বেছি লাগে। তেওঁলোকক যদি 3-4 ঘণ্টা ৰ'দ একেৰাহে পায়, ফুলবিলাকো খুব বেছি ফুলিব ধৰে। মোৰ বেলকনিখন পশ্চিম ফালে আছে, সেইবাবে ৰ'দটো খুব বেছি মই 3-4 ঘণ্টাহে পাওঁ। পাছবেলাহে ৰ'দটো পোৱা যায়। তথাপিও মোৰ ফুলবোৰ খুব সুন্দৰভাৱে ফুলিছে। ইয়াৰে ফুলি থকা ফুলকেইজোপা, ক্ৰিচেণ্টেমাম ফুলকেইজোপা আপোনালোকক দেখুৱাওঁ। বন্ধুসকল, ভিডিঅ'টোৰ শেষলৈ ধুনীয়া ফুলেৰে আপোনালোকৰ পৰা বিদায় ল'ম। পুনৰ আপোনালোকৰ ওচৰলৈ ছিজন ফ্লাৱাৰ ফুলেৰে আপডেট লৈ আপোনালোকৰ ওচৰলৈ আহিম। বন্ধুসকল, বছৰটো শেষ হ'বলৈ আৰু বেছি দিন নাই। বন্ধুসকল, বৰ্তমান বছৰটোলৈকে মোৰ চেনেলটো 8 মান্থ হ'ল। এই 8 মান্থত আপোনালোকৰ লগত এটা সুন্দৰ বন্ধুত্ব গঢ়ি তুলিলোঁ। বন্ধুসকল, আৰু এসপ্তাহৰ পাছত খ্ৰীষ্টমাছ ডে আহি আছে। আপোনালোকক সকলোকে উইচ ইউ হেপী খ্ৰীষ্টমাছ ডে অল ফৰ ইউ। বাই ফ্ৰেণ্ডছ, প্লিজ ছাবস্ক্ৰাইব মি।